নমস্কাৰ আজি 22 এপ্ৰিল অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও অতি গুৰুত্বপূৰ্ণ অতি ভয়ানক খবৰ মুকলি হৈ আহিছে প্ৰত্যেকটো খবৰ জনাম এই মুহূৰ্তত প্ৰথম খবৰটো আপোনালোকৰ বাবে আগবঢ়াইছো প্ৰথমটি খবৰ লাখপতি বাইদেউৰ আঁচনিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা জুন মাহত সকলোৱে লাভ কৰিব 10,000 কোটি টকা লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব তিনিখন সভাত উপস্থিত থাকিলে জুন মাহৰ ভিতৰত লাখ লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা বানপানীৰ আগতেই লাভ কৰিব 10,000 কোটি টকা জুন মাহৰ ভিতৰত লাভ কৰিব 10,000 কোটি টকা মোবাইল নিকিনিব চৰকাৰে দিব নতুন মোবাইল স্বামীৰ ব্যৱসায়ত খৰচ কৰক গাহৰি গৰু পালন কৰক লাখপতি বাইদেউৰ ধন বিতৰণৰ বাবে চৰকাৰে পাতিব তিনিখন সভা ব্যৱসায়ত উন্নতি হলে লাভ কৰিব 25 আৰু 50,000 কোটি টকা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ ঘোষণা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টা বৃহৎ ডাঙৰ সুবিধা কি এই বৃহৎ সুবিধা এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টা ডাঙৰ সুবিধা কি এই 11টা ডাঙৰ সুবিধা বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দাইল 25 টকা কম দামত লাভ কৰিব চেনি ৰেচন কাৰ্ড থাকিলে পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজি বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা এতিয়াৰে পৰা প্ৰতিটো পৰিয়ালে লাভ কৰিব 11টা ডাঙৰ সুবিধা 10 টকা কম দামত লাভ কৰিব নিমখ 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল চেনি আৰু নিমখ ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিলে বৃহৎ ডাঙৰ ঘোষণা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ BA পাছ কৰা প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব মাহে 2,500 কোটি টকা মুখ্যমন্ত্ৰীৰ বৃহৎ ডাঙৰ ঘোষণা ইয়াৰ পিছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় বাণিজ্য কৰিবলৈও চৰকাৰে দিব টকা প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক দিব 2 লাখ কোটি টকা ব্যৱসায় বাণিজ্য কৰিবলৈ এই ধন দিব চৰকাৰে ৰাজ্যৰ লাখ লাখ BA পাছ কৰা যুৱক যুৱতীৰ বাবে ভাল খবৰ প্ৰতিগৰাকী যুৱক যুৱতীয়ে লাভ কৰিব 2,500 কোটি টকা এবছৰৰ বাবে মাহে লাভ কৰিব 2,500 কোটি টকা ইয়াৰ পিছত চাকৰি নোপোৱা পৰ্যন্ত ব্যৱসায় বাণিজ্য কৰিবলৈও চৰকাৰে দিব টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা প্ৰতিগৰাকী স্নাতক যুৱক যুৱতীক দিব 2 লাখ কোটি টকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা ব্যৱসায় বাণিজ্য কৰিবলৈ এই ধন দিব চৰকাৰে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ লুঙিৰ মানুহবিলাকক বাংলাদেশলৈ পঠাই দিব লাগে অসমত ধুতি আৰু লুঙিৰ প্ৰয়োজন নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লুঙিৰ মানুহবিলাকক বাংলাদেশলৈ পঠাই দিব লাগে লুঙি বিলুৱাসকলে বাংলাদেশত গৈ লুঙি বিলাব লাগে কংগ্ৰেছৰ ইমানেই যদি লুঙি পিন্ধাৰ মন তেন্তে বাংলাদেশত যাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য অসমক এতিয়া উন্নয়ন লাগে অসমত থকাৰ কোনো প্ৰয়োজন নাই অসমত ধুতি আৰু লুঙিৰ প্ৰয়োজন নাই ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ প্ৰতিগৰাকী মহিলালৈ চৰকাৰে দিব বিনামূলীয়া মোবাইল ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে মহিলাসকলক বিনামূলীয়া মোবাইল দিব চৰকাৰে এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা এইবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল মহিলাসকলক বিনামূলীয়া মোবাইল দিব চৰকাৰে বিহুৰ মাজতে এই ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ মহিলালৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে বিহুৰ মাজতে এই ভাল খবৰ আহি গ'ল মহিলাসকলৰ বাবে ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য একেকোবে 700 টকালৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ 300 টকাকৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য একেকোবে 700 টকালৈ হ্ৰাস পাব ৰন্ধন গেছৰ মূল্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ডাঙৰ ঘোষণা ইয়াৰ পাছৰ এটা বিগ ব্ৰেকিং নিউজ 26 এপ্ৰিলত দেশজুৰি ৱাকফ আইন বিৰোধী প্ৰতিবাদ
অসমৰ ৰাজপথত কৰিবলৈ দিয়া নহ'ব প্ৰতিবাদ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ২৬ এপ্ৰিলত দেশজুৰি ৱাক অফ আইন বিৰোধী প্ৰতিবাদ অসমৰ ৰাজপথত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব ৱাক অফ আইন বিৰোধী প্ৰতিবাদক লৈ কঠোৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমচুক কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৱাক অফ আইনক লৈ যদি আমচুৰ কিবা আছে ন্যায়ালয়লৈ যাওক ৰাস্তাত প্ৰতিবাদ কৰিবলৈ দিয়া নহ'ব আমি ইয়াত শান্তিৰে আছো আপোনালোকে অশান্ত নকৰা বিগ ব্ৰেকিং নিউজ চৰকাৰী কৰ্মচাৰীৰ দৰমহা কিমান বাঢ়িব পাৰে কেতিয়া আৰু কিমান বৃদ্ধি হ'ব পাৰে ডিএ কৰ্মচাৰীৰ বাবে ডিএ ৩% বৃদ্ধি কৰি ৩৪% কৰিছে নতুন ডিএ আগষ্টৰ পৰা কাৰ্যকৰী হ'ব আৰু কৰ্মচাৰীসকলে ছেপ্টেম্বৰৰ দৰমহা পোৱাৰ আৰম্ভ কৰিব এমপি চৰকাৰে কেন্দ্ৰৰ পূৰ্বৰ ডিএ বৃদ্ধিত এই সিদ্ধান্ত লৈছে ডিএ ৪% বৃদ্ধি কৰিব পাৰি দেশত জাৰি কৰা উপভোক্তা মুদ্ৰাস্ফীতিৰ বোজা হ্ৰাস কৰিবলৈ কৰ্মচাৰীসকলক ডিএ প্ৰদান কৰা হয় এই বছৰ মুদ্ৰাস্ফীতিৰ হাৰ প্ৰায় ৭% হৈ আছে সেয়েহে চৰকাৰেও এনে অনুপাতত ডিএৰ হাৰ বৃদ্ধি কৰাৰ